বিজেপি কৰ্মীয়ে উচ্ছেদিত পৰিয়ালৰ মূল্যৱান সামগ্ৰী কাঢ়ি নিছে। আৰএছএছ আৰু বিজেপিৰ কৰ্মীয়ে মুখ থাকি উচ্ছেদিত পৰিয়ালৰ কাষলৈ গৈছে আৰু উচ্ছেদিত পৰিয়ালৰ যিসমূহ মূল্যৱান সামগ্ৰী আছে সেই সামগ্ৰীসমূহ কাঢ়ি নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এবাৰ এআইইউডিএফে। এআইইউডিএফে আজি এই সোণাপুৰৰ যি উচ্ছেদ চলিছে সেই উচ্ছেদৰ তদন্তক লৈ বা উচ্ছেদ ঘটনাৰ পাছতেই ডিজিপিক আজি সাক্ষাৎ কৰিছে আৰু তাৰ পাছতে এআইইউডিএফে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰএছএছ আৰু বিজেপি কৰ্মীৰ বিৰুদ্ধে। আৰএছএছ আৰু বিজেপি কৰ্মীয়ে উচ্ছেদিত পৰিয়ালৰ মূল্যৱান সামগ্ৰীসমূহৰ লুটপাট চলাইছে বুলি জনাইছে। এই মুহূৰ্তত আমি সবিস্তাৰে খবৰৰ সবিশেষ লৈ চেষ্টা কৰিছো। গুৰুত্বপূৰ্ণ খবৰ বুলি ক'বলৈ সোণাপুৰৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, ৰাজ্যৰ ৰাজনীতি গৰম কৰি তুলিছে সোণাপুৰৰ এই পৰিস্থিতি আৰু তাৰ পাছতে আজি ডিজিপিক সাক্ষাৎ কৰিছে এআইইউডিএফে। যিহেতু কালি সোণাপুৰৰ উচ্ছেদস্থলীলৈ গৈছিল এআইইউডিএফৰ বিধায়কৰ এটা দল, কিন্তু বিধায়কৰ দলটোকো এক প্ৰকাৰৰ খেদি পঠোৱা হৈছিল, সোমাবলৈ দিয়া হোৱা নাছিল আৰু সেই সন্দৰ্ভতে আজি ডিজিপিক লগ কৰিছে এআইইউডিএফৰ বিধায়কসকলে আৰু লগতে তেওঁলোকে উল্লেখ কৰিছে যে তাত কালি আমাক যাবলৈ নিদিলে, আমাক সোমাবলৈ দিয়া নহল, কিন্তু মুখত কলা কাপোৰ বান্ধি বাকীবোৰ কেনেকৈ গৈছে, বাকীবোৰ মানুহ কেনেকৈ গৈছে বা উচ্ছেদিত পৰিয়ালত যিবোৰ মূল্যৱান সামগ্ৰী আছে সামগ্ৰীসমূহ কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰিছে আৰএছএছ আৰু বিজেপি কৰ্মীৰ বিৰুদ্ধে। তেনে তাৰ পাছতে এআইইউডিএফ বিধায়কে প্ৰশ্ন উত্থাপন কৰিছে যে কাকো যদি সোমাবলৈ দিয়া হোৱা নাছিল বা আমাক যদি সোমাবলৈ দিয়া হোৱা নাছিল তেন্তে মুখত কলা কাপোৰ বান্ধি বাকীবোৰ কেনেকৈ গৈছে তাৰ তদন্ত হ'ব লাগে বুলি জনাইছে। আৰু সোণাপুৰৰ কচুতলী উচ্ছেদৰ ঘটনাৰ পাছতেই ডিজিপিক সাক্ষাৎ কৰিছে এআইইউডিএফৰ বিধায়কে। কিছু দৃশ্য আমি দেখুৱাইছে মুহূৰ্তত তাত থকা লোকসকলক ৰক্ষণাবেক্ষণ দিব লাগে বুলি দাবী উত্থাপন কৰিছে, আঘাতপ্ৰাপ্তসকলক চিকিৎসা প্ৰদান কৰিব লাগে বুলিও দাবী উত্থাপন কৰিছে এআইইউডিএফে। আৰু নদীৰ কাষত মুকলি আকাশৰ তলত বহু লোক আছে, তেওঁলোকক নিৰাপত্তা দিব লাগে। আৰু তাৰ মাজতে এই বিস্ফোৰক মন্তব্য কৰিছে আৰএছএছ আৰু বিজেপি কৰ্মীক লৈ যে নিশা আৰএছএছ আৰু বিজেপি কৰ্মীয়ে মুখত কাপোৰ বান্ধি মুখ ঢাকি ভয় ভাবুকি দিছেগৈ উচ্ছেদিত পৰিয়ালক। আৰু সেই উচ্ছেদিত পৰিয়ালৰ পৰা যিসমূহ মূল্যৱান সামগ্ৰী আছে মূল্যৱান সামগ্ৰীসমূহ কিন্তু কাঢ়ি অনাৰ অভিযোগ উত্থাপন হৈছে আৰু ভিতৰত যি হৈ আছে সকলো ৰাজহুৱা কৰিব লাগে বুলি জনাইছে, দাবী উত্থাপন কৰিছে এক প্ৰকাৰৰ। সোণাপুৰৰ কচুতলীৰ উচ্ছেদৰ ঘটনাৰ পিছতে ডিজিপিক সাক্ষাৎ কৰিছে এআইইউডিএফৰ বিধায়কে। আৰু সোণাপুৰত যি ঘটনা সংঘটিত হ'ল তাৰ পাছতে আচলতে কংগ্ৰেছকে আদি কৰি মুছলমান যিসমূহ সংগঠন আছে বা এআইইউডিএফে বিৰোধিতা কৰিছিল যে উচ্ছেদ কিয় কৰিব লাগে, উচ্ছেদৰ নামত নিৰীহক হত্যা কৰা হৈছে, আৰক্ষীৰ গুলীত প্ৰাণ গৈছে ৩জনকৈ উচ্ছেদিত। তাৰ পাছতে ৰাজ্যৰ ৰাজনীতিও গৰম হোৱা দেখিবলৈ পোৱা গৈছে আৰু এআইইউডিএফে আজি সেই সন্দৰ্ভতে সাক্ষাৎ কৰিছে গৈ ডিজিপিক আৰু ডিজিপিক সাক্ষাৎ কৰি কেইটামান দাবী উত্থাপন কৰিছে যে তাত যিসকল লোক আছে তেওঁলোকক ৰক্ষণাবেক্ষণ দিব লাগে, তেওঁলোকক নিৰাপত্তা দিব লাগে, কিয়নো নদীৰ কাষত মুকলি আকাশৰ তলত বহু লোক আছে আৰু তেওঁলোকক নিৰাপত্তা দিব লাগিব, আঘাতপ্ৰাপ্তসকলকো চিকিৎসা প্ৰদান কৰিব লাগে। লগতে এআইইউডিএফে এই কথা উল্লেখ কৰিছিল যে উচ্ছেদ যদি কৰিছে কৰক, সেই উচ্ছেদত আমিও সমভাগী হ'ম, যদিহে আচলতে আইন বহিৰ্ভূতভাৱে নকৰে, যদি ভালকৈ আইনীভাৱে কৰে তেন্তে বেলেগ কথা, কিয়নো 15 দিনৰ সময়সীমা বান্ধি দিব লাগে উচ্ছেদৰ পূৰ্বে, যিটো সোণাপুৰৰ সেই কচুতলীৰ উচ্ছেদৰ পূৰ্বে কিন্তু জাননী দিয়া নহল। আৰু লগতে নিৰীহক হত্যা কৰা হৈছে, আৰক্ষীৰ হতুৱাই নিৰীহক হত্যা কৰা হৈছে, ৩জনকৈ উচ্ছেদিত ইতিমধ্যে মৃত্যু সাৱটি ল'বলগীয়া হ'ল। আৰু তাৰ পাছতে এতিয়া ৰাজ্যৰ ৰাজনীতিটো তোলপাৰ লাগিছে, তাত থকা লোকসকলক এতিয়া ৰক্ষণাবেক্ষণ দিব লাগে বা নদীৰ কাষত মুকলি আকাশৰ তলত যিহেতু বহু লোক আছে সেই লোকসকলক নিৰাপত্তা দিব লাগে বা আঘাতপ্ৰাপ্তসকলক চিকিৎসা প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে এআইইউডিএফে। আৰু এআইইউডিএফৰ বিধায়কৰ এটা দল কালি গৈছিল পৰিস্থিতিৰ বুজ ল'বলৈ, কিন্তু এক প্ৰকাৰৰ খিলঞ্জীয়া লোকসকলে তেওঁলোকক খেদাই পঠাইছে, কিয়নো এআইইউডিএফ দলে সেইসকল উচ্ছেদিতৰ ফলীয়া হৈ গৈছিল বা তেওঁলোকৰ খবৰ ল'বলৈ গৈছিল, যাৰ বাবে খিলঞ্জীয়াসকলে বাধা প্ৰদান কৰিলে আৰু এআইইউডিএফ বিধায়কৰ দলটোক এক প্ৰকাৰৰ খেদি পঠিওৱা হৈছিল। আৰু তাৰ পাছতে আজি ডিজিপিক সাক্ষাৎ কৰিছে আৰু সাক্ষাৎ কৰি আহিয়েই বিস্ফোৰক ভাষ্য দিছে, বিস্ফোৰক মন্তব্য কৰিছে যে নিশা আৰএছএছ আৰু বিজেপিৰ কৰ্মীয়ে গৈ উচ্ছেদিতৰ পৰিয়ালক ভয় ভাবুকি দিয়ে, মুখত কলা কাপোৰ বান্ধি ভয় ভাবুকি দিয়েগৈ আৰু লগতে মূল্যৱান সামগ্ৰী উচ্ছেদিত পৰিয়ালৰ মূল্যৱান সামগ্ৰীসমূহ কাঢ়ি নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি আৰু আৰএছএছ কৰ্মীৰ বিৰুদ্ধে। ভাষ্য আছে আমিনুল ইছলাম। আমিনুল ইছলামে কি কৈছে এই ক্ষেত্ৰত আমি এই মুহূৰ্তত ভাষ্য প্ৰথমে শুনাই ল'ব বিচাৰিছো। কথাটো হ'ল কালি আমি বিধায়কৰ দল এটা তাত যাব বিচাৰিছোঁ, আমাক যাব দিয়া হয় আৰু সেই তাত যদি বাহিৰৰ কোনো মানুহ যাবই নোৱাৰে তেনেহ'লে যিসকলে মুখত ক'লা কাপোৰ বান্ধি আৰএছএছ বা বিজেপিৰ কেডাৰ যিসকলে গৈ পেলাই লুটপাট কৰি আছে, মানুহৰ মূল্যৱান সামগ্ৰী লৈ আহি আছে, তেওঁলোক কেনেকৈ যাব পাৰে, তেওঁলোকক আৰক্ষীয়ে কেনেকৈ এলাউ কৰে, এই কথাটো আমি ডিজিপি মহোদয়ক অৱগত কৰিব লাগিব। কাৰণ আমি বিধায়ক হৈ আমিতো তাত উচ্চতনি দিব যোৱা নাই, আমি হয়তো ৰাইজক বুজালোহেঁতেন যে আপোনালোকে প্ৰশাসনক আক্ৰমণ নকৰিব বা আৰক্ষীক হাত নিদিব বা খালী কৰক, আমিতো ৰাইজক এটা বুজনি দিলোহেঁতেন। গতিকে এই কথাটো তেখেতে চিৰিয়াছলি লৈছে আৰু ল'ব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ এটা গুৰুত্বপূৰ্ণ দাবী হ'ল যিসকল মানুহ ট্ৰাইবেল বেল্টতো আছিলে তেওঁলোকেতো
ইয়াত প্ৰথমে আহি পেলাই বেদখল কৰা প্ৰথম বেদখল কৰিছিল ইয়াৰ কিছুমান লোকেল মানুহে হয়তো ট্ৰাইবেল মানুহে কিছুমান এইটো ডিজিপি মহোদয়েও কৈছে তেওঁলোকে বেদখল কৰি মাটিবিলাক বিক্ৰী কৰিছে এই মানুহৰ ওচৰত তেওঁলোকে কিবা কাগজত এটা গাঁৱলীয়া দলিল হিচাপে লিখি দি এই মানুহবিলাকক কাৰোবাক 5 বিঘা 10 বিঘাকৈ টকা লৈ তেওঁলোকক মাটি সমজাই দিয়াত বহিবলৈ দিছে গতিকে আমি এইটো দাবী কৰিছো যে প্ৰথম অপৰাধী তেওঁলোক যিসকলে এই মানুহৰ ওচৰত মাটিটো বিক্ৰী কৰিছে গতিকে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে তদন্ত কৰক তেওঁলোকে প্ৰথমে গ্ৰেপ্তাৰ কৰক কাৰণ তেওঁলোকেহে এই মানুহখিনিক বহাইছে গতিকে এইটো তেখেতে কৈছে যে আৰু পট্টা থকাৰ কথাও কৈছে যদি পট্টা দিলে কোনে চৰকাৰী বিষয়ে পট্টা দিলে পট্টা মানে ইয়াত মাজে মাজে 2-4টা পট্টা থকা মানুহৰ ঘৰো ভাঙিছে বুলি তাৰ লোকেল মানুহে আমাক অভিযোগ কৰিছে আমি কথাটো ডিজিপি মহোদয়ক অৱগত কৰিছো আৰু যদিহে সঁচাকৈ যিসকলে চাৰ্কুল অফিচত এপ্লাই কৰি পট্টা চৰকাৰী পট্টা পাইছে তেনেকুৱা যদি ভাঙিছে সেইটোতো তেওঁলোকক ক্ষতিপূৰণ দিবই লাগিব আৰু যিসকলক গাঁৱলীয়া দলিলত তেওঁলোকে লিখি দি টকা লৈ মাটি সমজাই দিছিল তাৰো তদন্ত কৰি এই অপৰাধীবিলাক ধৰিব লাগে বুলি আমি দাবী কৰিছোঁ হয় আমি ডিজিপি চাহাবক বিধায়কসকলৰ এটা প্ৰজাতি দলে আমি লগ কৰিলোঁ তেখেতক আমাৰ মাননীয় দলপতি হাফিজ বছিৰ আহমদ কাছিম ছাৰ আছে ডিঙৰ MLA আমিৰুল ইছলাম সাহেব আছে দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান সাহেব আছে আমাৰ চেঙা বিধায়ক আশ্ৰাফুল হুছেইন সাহেব আছে আৰু বিলাসীপাৰাৰ বিধায়ক শামছুল হুদা সাহেব আৰু মই আমি ডিজিপি চাহাবক আমি লগ কৰিলোঁ আৰু তেখেতৰ লগত লগ কৰি আমি কচুতলিৰ যি ঘটনা ঘটি আছে সেই বিষয়ে আমি তেখেতৰ লগত আলোচনা কৰিলোঁ মানুহখিনি সম্পূৰ্ণভাৱে নিৰাপত্তা পাব লাগিব এই কথাখিনি আমি তেখেতৰ লগত পাতিলোঁ আৰু তাতে বহুত মানুহ ইনজাৰ্ড হৈছে এই মানুহখিনি সঠিকভাৱে চিকিৎসা পাই থকা নাই আৰু গাঁৱতো এতিয়া বহুত ইনজাৰ্ড মানুহ থকা বুলি আমি বিভিন্ন চৰ্চত আমি খবৰ পাইছোঁ যে এতিয়াও গুলিবিদ্ধ বহুত মানুহ গাঁৱত আছে সেইসকলক আহিব দিয়া নাই বা সঠিক চিকিৎসা তেখেতসকলক পোৱা নাই এই কথাখিনি আমি তেখেতক অৱগত কৰিছোঁ যে মানুহৰ চিকিৎসাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে আৰু আপোনাৰ বহু মানুহ তাতে গাঁও এৰি এটা নদীৰ পাৰে তাতে মুকলি আকাশৰ তলত আছে আশ্ৰয় লৈছে 6-7 হাজাৰ মানুহ তাতে এটা নদীৰ পাৰত আছে এই মানুহখিনি খোৱা বোৱাৰ কোনো ব্যৱস্থা নাই বাহিৰৰ পৰা কোনো মানুহ যাব দিয়া নাই আমি যোৱাকালি যাব বিচাৰিছিলোঁ আমাক যাব দিয়া নাই আপোনালোকে দেখিছে এই কথাখিনি আমি অৱগত কৰিছোঁ যে তাৰে ভিতৰৰ মানুহখিনি বাহিৰত কমচে কম খাদ্যৰ কাৰণে আহিব পৰা এটা ব্যৱস্থা থাকিব লাগে বা বাহিৰৰ মানুহ আমাকো যাব দিব লাগে যাতে সেই দুৰ্ভোগীয়া মানুহখিনিৰ খা খবৰ ল'ব পাৰে তেনেকুৱা ধৰণৰ নাকাবন্দী হৈ থাকিব নালাগে এই কথাখিনি আমি তেখেতক অৱগত কৰিছোঁ যে এই বস্তুখিনি দৃষ্টিগোচৰ কৰিব লাগে যোৱা ৰাতি আমি খবৰ পাইছোঁ কিছুমান নটিচ কিছুমান ঘৰৰ আগত এনেই পেলাই থৈছে এই নটিচবিলাক আপোনালোকে জানে গুৱাহাটী হাইকোৰ্টৰ এটা জাজমেণ্ট আছে যে চৰকাৰী মাটিতো যদি কোনো ব্যক্তি থাকে এইজন মানুহ যদি ইভেকশ্যন কৰিব খোজে তথাপি 15 দিন আগত নটিচ দিব লাগে কিন্তু যোৱাকালি হয়তো নটিচ পেলাই থৈছে 3 দিন সময় দি পেলাই থৈছে 3 দিন সময় দিব নোৱাৰে কমচে কম 15 দিন সময় মানুহখিনিক দিব লাগিব তেখেতসকলে চৰকাৰী ভূমিত আছে ভূমিহীন মানুহ তেখেতসকলে কোৰ্ট কাছাৰীত যোৱাৰ সুবিধা পাব চৰকাৰৰ ওচৰত যোৱাৰ সুবিধা পাব যে আমাক কিয় উচ্ছেদ কৰে আমাক সংস্থাপনৰ ব্যৱস্থা কৰক গতিকে এই বস্তুখিনি যাতে নিয়মমতে হয় তেনেকুৱা ধৰণৰ কথা আমি তেখেতক অৱগত কৰিছোঁ গাঁৱত কিছুমান চিভিলিয়ান আপোনাৰ পুলিচ মানুহক নিৰাপত্তা দিয়া পুলিচৰ দায়িত্ব কিন্তু পুলিচৰ উপৰিও কিছুমান চিভিলিয়ানে গাঁৱত ঘূৰি কিছুমানৰ ঘৰৰ পৰা কিছুমান মূল্যৱান সা সামগ্ৰী উঠাই লৈ যোৱাৰো কিছুমান খবৰ বাৰ্তা আমি পাই আছোঁ বা ভয় ভীতি মানুহক দেখাই আছে কিছুমান চিভিলিয়ানে তাতে গৈ বিশেষভাৱে RSSৰ কিছুমান কেডাৰৰ কথা অভিযোগ আহি আছে বিজেপিৰ কিছুমান কেডাৰৰ কথা অভিযোগ আহি আছে বিজেপি আৰু RSSৰ কিছুমান কেডাৰে এনেকুৱা মুখত কলা কাপোৰ বান্ধি ৰাতি গৈ মানুহক দাবী ধমকি দি আছে নোটিচ পেলাই থৈ আছে মূল্যৱান সামগ্ৰী কোনোবা উঠাই লৈ গৈ আছে এইবিলাক খবৰ কিন্তু আমি পাই আছোঁ আমি অৱগত কৰিছোঁ তেখেতে কৈছে ঠিক আছে নিশ্চিতভাৱে আমি এই বস্তুখিনি লক্ষ্য কৰিম আৰু অমানৱীয়ভাৱে যে মানুহৰ ওপৰত যাতে এনেকুৱা অত্যাচাৰ নহয় তাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ যে আপুনি এইখিনি দৃষ্টি চাব লাগে নিৰাপত্তা নিশ্চিত কৰিব লাগে নিৰাপত্তাৰ মানে ভয়ত যাতে কোনো মানুহ শংকিত হৈ সময় কটাব নালাগে এই কথাখিনি আমি তেখেতক কৈছোঁ পজিটিভলি তেখেতে আমাৰ কথাখিনি নোট কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ